বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰবাৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ এতিয়া ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া দেখিবলৈ পোৱা গৈছে মাজুলীৰ নিমাতী আৰু কমলাবাৰী সংযোগী ফেৰী সেৱা পুনৰবাৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ ঘোষণা কৰিছে অনিৰ্দিষ্ট কাললৈ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছোঁ, পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ পুনৰবাৰ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱাত এতিয়া বন্ধ কৰি দিয়া হৈছে মাজুলীৰ পৰা কমলাবাৰী সংযোগী মাজুলীৰ কমলাবাৰীৰ পৰা নিমাতী সংযোগী ফেৰী সেৱা। জলস্তৰ বৃদ্ধি পোৱাত কমলাবাৰীৰ পৰা নিমাতী সংযোগী ফেৰী সেৱাসমূহ পুনৰ বন্ধ কৰি দিয়া হৈছে আৰু বন্ধ ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ। আৰু অনিৰ্দিষ্ট কাললৈ হঠাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ফেৰী সেৱাসমূহ বন্ধ কৰি দিয়াত যাত্ৰীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। জলপৃষ্ঠ অধিক বৃদ্ধি হোৱাত এতিয়া অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱাসমূহ বন্ধ ঘোষণা কৰা হৈছে। পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল 2টা দিন মুকলি কৰি দিয়া হৈছিল ফেৰী সেৱাসমূহ। জুগুনিবাৰী মথাউৰি ছিঙাৰ পাছতে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল। ব্ৰহ্মপুত্ৰৰ বুকু এতিয়া ফেনে ফুটুকাৰে উফন্দি উঠিছে। পুনৰবাৰ কিছু পৰিমাণে হ্ৰাস পোৱাত 2 দিনৰ বাবে খুলি দিয়া হৈছিল আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰবাৰ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকু ফেনে ফুটুকাৰে উফন্দি উঠিছে আৰু তেনে পৰিপ্ৰেক্ষিতত কালিৰ দিনটোত এখন নাও সাহায্য দিবলৈ যোৱা এখন নাও সন্ধানহীন হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুত আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া পুনৰবাৰ আজিৰ দিনটোৰ পৰাই মাজুলীৰ নিমাতীৰ পৰা কমলাবাৰী সংযোগী ফেৰী সেৱাসমূহ বন্ধ ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।